তো গাইস এইজনে হল মুনসের আলী বাক্সা হালবাড়ি। তো গাইস বহুতে মানে মোক মেসেজ কৰি আছে দাদা তোমাৰ লগত ভিডিও আছে নেকি? হয় মোৰ লগত ভিডিও আছে। তো এই ভিডিওটো পাবলৈ হলে আপোনালোকে এই ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব। এই ভিডিওটোত মই আপোনালোকক কৈ আছো এই ভিডিওটো কত গলে পাব। তো হেল্লো গাইস, আশা কৰো কেনে আছে, ভালে আছে আৰু মই ভালে আছো। আপোনালোকে চাই আছে এলচি পাৰভিন আৰু মই ইমদাদুল ইছলাম। তো গাইস বৰ্তমান আমাৰ এইখন অসমত মানে এনেকুৱাকে ভাইৰেল হৈ আছে, মানে যেটো মানে ক'বলৈ ভাষা নাই। তো গাইস আপোনালোকে দেখা পালে কেইদিনমান আগত যোৰহাটত ভাইৰেল হ'ল, তাৰপিছত বঙাইগাঁৱত ভাইৰেল হ'ল, তাৰপিছত আকৌ হুজাইত ভাইৰেল হ'ল, তাৰপিছত আকৌ বাক্সা হালবাৰীত। তো গাইস মানে এটাৰ পিছত এটা ভাইৰেল হৈ আছে। মানে কিয় হৈ আছে আপোনালোকে জানেনে? আমাৰ অসম চৰকাৰে, আমাৰ অসম পুলিচে মানে যদি এইবিলাকৰ ওপৰত মানে অকমান চকু ৰাখিলে হয়, তাৰপিছত এনেকুৱা কাম কৰিবলৈ সাহস নাপালে হয়। মানে এজনৰ পিছত এজনে ভাইৰেল হৈ আছে, দেখা দেখিকে মানে ভাইৰেল কৰি আছে। সি কেনেকুৱা কৰি আছে, মানে এইবোৰ আমাৰ অসমত ট্ৰেন্ডিং চলি আছে। তো গাইস এতিয়া মানে বহুতে মানে বেয়াকে কমেন্ট কৰি ক'ব তোমালোকে এইবোৰ ভিডিও কিয় বনাও? ভাই আমাক তো ভিউজ লাগে, ভিউজ মানে পইচা, আপোনালোকে তো জানে। তো গাইস এই ভিডিওটো মানে কেনেকে পাব আপোনালোকক মই কৈ আছো। আপোনালোকে আমাৰ ফেসবুক পেজটোত ফলো কৰি ভিডিওটো এটা শেয়াৰ কৰি কমেন্ট কৰি জনাওক, আৰু ভিডিওটো কত গলে পাব মই আপোনালোকক জনাই আছো। তো গাইস আপোনালোকে ভিডিওটো চাই লওক। মই ভিডিওটো মানে বিলাৰ কৰি দেখাম, বিলাৰ নকৰিলে ফেসবুকৰ পৰা মানে ইস্যু আহে, তাৰ কাৰণে মানে বিলাৰ কৰি দেখাব লাগিব। তো গাইস আপোনালোকে ভিডিওটো চাই লওক মুনসেৰ আলীৰ। তো গাইস আজিৰ এই ভিডিওটো বনোৱা উদ্দেশ্য হল আমাৰ এইখন অসমত যিমান জাতি জনগোষ্ঠীৰ হয়তো ভাই বন্ধুসকল আছে, মই এই ভাই বন্ধুসকলক মানে এটাই অনুৰোধ কৰিম, আপোনালোকে প্ৰেম কৰে, ভাল পোৱা কৰে, কি কৰে কৰক, তাতে আমাৰ ক'বলগীয়া নাই। আপোনালোকে প্ৰেম ভাল পোৱাৰ নামত এইবোৰ কাম আপোনালোকে নকৰিব। এইবোৰ অবৈধ কাম কৰি হয়তো ভিডিও বনাই সোশ্যাল মিডিয়াত আপলোড নকৰিব, হয়তো হোৱাটছআপে আপলোড নকৰিব। আৰু ভিডিও কৰা মানে দৰকাৰে নাই। কি দৰকাৰ আছে? আপোনালোকে কি কৰি আছে, কি নকৰি আছে, এইবোৰ ভিডিও কৰি আৰু আপোনালোকে মানে বেলেগক দিয়ে এই ভাইৰেল কৰি দিয়ে। ভাইৰেল কৰি তাৰপিছত আমাৰ কি হয় জানেনে? আমাৰ এইখন অসমৰ মানে ইমান বদনাম হৈ আছে, যিটো মানে ক'বলৈ ভাষা নাই। তো গাইস আমাৰ এইখন অসমত মানে যিমান ল'ৰা ছোৱালী আছে যাতে এইবোৰ কাম নকৰে, এইবোৰ কামৰ পৰা মানে দূৰত থাকে। আমাৰ অসম পুলিচকো মই অনুৰোধ কৰিছোঁ, অসম চৰকাৰকো মই অনুৰোধ কৰিছোঁ। তো এইবিলাকৰ ওপৰত আপোনালোকক অলপ চকু দিয়া দৰকাৰ, যাতে এনেকুৱা কাম নেক্সট প্ৰজন্মত মানে কোনেও কৰিবলৈ সাহস নাপায়। তো গাইস এতিয়া মই আপোনালোকক কৈ আছোঁ ভিডিওটো কত গ'লে পাব। তাৰ আগতে আমাৰ ফেসবুক পেজটোত ফলো কৰি ভিডিওটো এটা শ্বেয়াৰ কৰি দিয়ক, মই আপোনালোকক কৈ আছোঁ। তো গাইস এই ভিডিওটো পাবলৈ হলে আপোনালোকে কমেন্ট বক্সত যাওক, কমেন্ট বক্সত গ'লে আপোনালোকে গম পাব এই ভিডিওটো কত গ'লে পোৱা যাব। কমেন্ট বক্সত আহি বহুতে ক'ব মোৰ লগত ভিডিও আছে, আপোনালোকে কমেন্ট বক্সত যাওক, কমেন্ট বক্সত যাই গম পাব ভিডিওটো কাৰ লগত আছে। আৰু যিসকলে মানে মোৰ লগত কন্টেক্ট কৰিব বিচাৰিছে, ওপৰত ডেসক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে। আমাৰ ফেসবুক পেজটোত ফলো কৰি ভিডিওটো এটা শ্বেয়াৰ কৰি ইনষ্টাগ্ৰামত যাই মেছেজ কৰিলে মোৰ লগত কন্টেক্ট কৰিব পাৰিব। তো গাইস সকলে ভালে থাকক, শান্তিত থাকক। আৰু কোনোৱে মোক পাৰ্সোনালি ভাবে যাতে মেছেজ নকৰে, মই এইটো মানে ৰিকুৱেষ্ট কৰিছোঁ, বাৰে ৰিকুৱেষ্ট কৰিছোঁ যাতে মোক কোনোৱে পাৰ্সোনালি মেছেজ নকৰে। যি মেছেজ কৰিব লগা আছে ইনষ্টাগ্ৰামত মেছেজ কৰিব। তো গাইস সকলে ভালে থাকক, শান্তিত থাকক। তো গাইস আজিৰ এই ভিডিওটো অনলি এন্টাৰটেইনমেন্ট দিয়াৰ কাৰণে, তো কোনোৱে মানে সিৰিয়াসলি নলবা, অনলি এন্টাৰটেইনমেন্ট দিয়াৰ কাৰণে আজিৰ এই ভিডিওটো।